ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। অসম জাতীয় বিদ্যালয়ৰ আণ্ডাৰত থকা তৃতীয় শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 1 আমাৰ চৌপাশৰ পৰিৱেশ এইটো পাঠৰ প্ৰশ্নোত্তৰ তোমালোকক বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া তোমালোকৰ মেইন প্ৰশ্ন উত্তৰলৈ যাওঁ। এইটো চোৱা, তলত দিয়া দুখন ছবিলৈ চোৱা, দুয়োখনৰ মাজত কি পাৰ্থক্য আছে এইটো প্ৰথমতে চাই ল'বা। এইটো চোৱা তোমালোকৰ প্ৰথমখন এইটো ঘৰৰ পৰিৱেশ আৰু এইটো হ'ল দ্বিতীয়খন ঘৰৰ ভিতৰৰ পৰিৱেশ। এইটো চোৱা কিমান চাফা চিকুণকৈ গোচাই ৰাখিছে, একদম পৰিষ্কাৰ কৰি ৰাখিছে। এইটো চোৱা 2 নম্বৰটোত আছে কেনেকুৱা লেতেৰা, একদম প্ৰতিটো বস্তু কি হৈছে অদলি মদলি হৈ আছে। এতিয়া প্ৰথম প্ৰশ্ন উত্তৰটো চাওঁ আমি। সেই প্ৰথম পৃষ্ঠাত আমি আলোচনা কৰি দুটা ঘৰৰ পৰিৱেশ এইটো চোৱা। তলত দিয়া ক আৰু খ ছবি দুখনলৈ চোৱা, কোনটো ঘৰত বাস কৰিলে আমি ৰোগমুক্ত হৈ থকাৰ সম্ভাৱনা বেছি কাৰণ দৰ্শাব দিছে। এইটো চোৱা দুইটা পৰিৱেশ, এইটো হ'ল চাফ চিকুণ আৰু এইটো হ'ল লেতেৰা। গতিকে এই দুইটাৰ ভিতৰত আমি যিটো চাফ চিকুণ সেইটোৰ ভিতৰতে থাকিহে আমি ৰোগমুক্ত হৈ থকাৰ সম্ভাৱনা বেছি। এইটো প্ৰথমটো ঘৰ। আৰু এইটো চাৰিওফালে লেতেৰা, যিটো বেমাৰৰ বীজাণুমুক্ত, বেমাৰৰ বীজাণু বিয়পিভাৱে পৰিব পাৰে, যাৰ কাৰণে এইটো আমি ইয়াৰ পৰা ৰোগ হোৱাৰ সম্ভাৱনা বেছি। ক নম্বৰ কাৰণ এইটো হ'ব এইটো, আৰু খ নম্বৰ কাৰণ এইটো দি আছোঁ ৰ'বা। এতিয়া চোৱা তোমালোকৰ 1 নম্বৰ প্ৰশ্নত দি আছে, তলত দিয়া ক আৰু খ ছবি দুখনলৈ চোৱা, কোনটো ঘৰত বাস কৰিলে আমি ৰোগমুক্ত হৈ থকাৰ সম্ভাৱনা বেছি। কাৰণ এইটো অলপ আগতে আলোচনা কৰিলোঁ। এইটো চোৱা, এইটো হ'ল প্ৰথম ক নম্বৰ ঘৰ আৰু এইটো হ'ল খ নম্বৰ ঘৰ। দুইটাৰ মাজত কি পাৰ্থক্য চাইছা এতিয়া আলোচনা কৰিব লাগিব। এতিয়া চোৱা দিয়া আছে, প্ৰথমটো ঘৰ কিমান পৰিষ্কাৰ পৰিচ্ছন্নকৈ গুচোৱা আছে আৰু 2 নম্বৰ ঘৰটো কিমান লেতেৰা। এইটোৰ পৰা ফলত কি হ'ব পাৰে সেইটো, বা কোনটো ঘৰত আমি থাকি ভাল পাম, কোনটো আমাৰ কাৰণে স্বাস্থ্যৰ বাবে উপকাৰী সেইটো লিখিব দিছে। এইটো চোৱা, তলৰ দুটা ঘৰৰ ক নম্বৰ ঘৰত আমি ৰোগমুক্ত হৈ থকাৰ সম্ভাৱনা বেছি। কাৰণটো হ'ল ক নম্বৰটো হৈছে ঘৰৰ মধুচত পেলনীয়া বস্তু, দমকলৰ পাৰ, লেতেৰা, চাৰিওফালৰ অপৰিষ্কাৰ এটা পৰিৱেশ। এইটো হ'ব এইটো একচুৱেলি খ নম্বৰ হ'ব। এইটো হ'ল খ নম্বৰটো, উল্টাকৈ দিয়া হৈছে। এইটো খ নম্বৰ আৰু এইটো হ'ব ক নম্বৰ। ক নম্বৰ ঘৰটো হৈছে এইখন ছবিৰ চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন। আমাৰ চৌপাশৰ পৰিৱেশ এনেধৰণে হ'লে আমাৰ সকলোৰে বাবে ভাল হ'ব। এবাৰ তোমালোকৰ 2 নম্বৰ প্ৰশ্নত আছে সত্য নে অসত্য লিখিব দিছে। 4টা প্ৰশ্ন আছে। তাৰ ক নম্বৰ হৈছে পৰিষ্কাৰ আৰু মুকলি পৰিৱেশ আমাৰ বসবাস বাবে উপযোগী পৰিৱেশ। এইটো সঁচা কথা, পৰিষ্কাৰ আৰু মুকলি পৰিৱেশ আমাৰ বসবাসৰ কাৰণে উপযোগী। অন্যথাই আমি যদি মুকলি পৰিৱেশ নোহোৱাকৈ বা অপৰিষ্কাৰ পৰিৱেশত আমি বসবাস কৰোঁ, তেনেহ'লে আমাৰ বেমাৰ আজাৰ হৈ মৃত্যুবৰণ হ'ব পাৰে। খ নম্বৰটোত আছে জাবৰ জোঁথৰ য'তে ত'তে পেলাব লাগে, মিছা কথা, এইটো অসত্য। জাবৰ জোঁথৰ আমি কি কৰিব নালাগে, য'তে ত'তে পেলাব নালাগে। আগতো ক নম্বৰটো তোমালোকে দিয়াই নাই, ক নম্বৰটো হ'ব তোমালোকৰ সত্য। এইটো খ নম্বৰ প্ৰশ্ন উত্তৰটো অসত্য। ক'ত লিখা হ'ল এইটো, ইয়াতে হ'ব অসত্য। গ নম্বৰ আমাৰ চৌপাশৰ পৰিৱেশ আমি লেতেৰা কৰোঁ, সঁচা কথা। এইটো আমাৰ চৌপাশৰ পৰিৱেশ আমিয়ে লেতেৰা কৰোঁ, বেলেগ জগতৰ পৰা মানুহে ইয়াক কি কৰে লেতেৰা নকৰে। তোমালোকে নিশ্চয় জানা, মংগল গ্ৰহৰ পৰা কিবা কয় এলিয়েনটো আহি আমাৰ পৰিৱেশ নষ্ট নকৰে। গতিকে আমাৰ পৰিৱেশ আমিয়ে নষ্ট কৰোঁ, এইটো সত্য। দূষিত বায়ু, অপৰিষ্কাৰ পৰিৱেশ আমাৰ বীজাণু কঢ়িয়াই, এইটো সত্য। এতিয়া 3 নম্বৰ 4 নম্বৰ প্ৰশ্ন তোমালোকক দি আছোঁ ৰ'বা। আমাৰ চৌপাশৰ পৰিৱেশ নিজে চাফা কৰি ৰাখিব পাৰোঁ। য'তে ত'তে থু খেকাৰ পেলাব নালাগে, য'তে ত'তে পেচাব কৰিব নালাগে বা পায়খানা কৰিব নালাগে, জাবৰ জোঁথৰ ডাষ্টবিনত পেলাব লাগে। এনেদৰে আমি আমাৰ পৰিৱেশ কি কৰিব ৰাখিব পাৰোঁ, চাফা কৰি ৰাখিব পাৰোঁ। 4 নম্বৰ প্ৰশ্ন আছে বেমাৰৰ বীজাণু কেনেকৈ বিয়পে লিখা। সৰু ল'ৰা ছোৱালীবোৰ খেলা ধূলা কৰি থাকোঁতে অকস্মাত লেতেৰা বস্তুবোৰ তেওঁলোকৰ ভৰিত লাগিব পাৰে। সেই লেতেৰা বস্তুৰ পৰা মাখি, মহ আদি উৰিকৈ ঢাকনি নিদিয়াকৈ ৰখা খোৱা বস্তুত পৰিব পাৰে। এইটো অকল ঘিণ লগা কথাই নহয়, বহুতো বেমাৰৰ বীজাণু তেনেদৰে বিয়পে। তাৰমানে লেতেৰা ঠাই এখনত যদি সৰু ল'ৰা ছোৱালী খেলা ধূলা কৰি থাকে, সিহঁতে যদি সেইবোৰ লেতেৰা বস্তু গছকি আহে আৰু সেই লেতেৰা হাতেৰে বা ভৰিৰে যদি কোনো বস্তু চুই দিয়ে, তেনেহ'লে এইটোত কি হয় বেমাৰৰ বীজাণুবোৰ কি হয় বিয়পি পৰে, বা কোনো বস্তু ঢাকনি নিদিলে তাত মাখি মহ আদি জমা হ'ব পাৰে, আৰু এনেদৰে কি হয় বেমাৰৰ বীজাণুবোৰ আমাৰ চাৰিওফালে বিয়পে। 5 নম্বৰ তোমালোকৰ প্ৰশ্ন আছে পেলনীয়া জাবৰ জোঁথৰ কেনেদৰে কামত লগাব পাৰি বৰ্ণনা কৰা। উত্তৰটো হ'ল জাবৰ জোঁথৰবোৰক আমি একেধৰণে কামত লগাব পাৰোঁ। আমি ঘৰৰ চৌহদত এটা গাঁত খান্দি পেলনীয়া জাবৰ জোঁথৰবোৰ পেলাব পাৰোঁ।
গাঁতটি জাবৰেৰে পূৰঠ হ'লে শেষত মাটিৰে বন্ধ কৰি কিছুদিন ৰাখিলে জাবৰবোৰ গেলি পচি মাটিৰ লগত মিহলি যাব। সেইবোৰ শেষত গৈ সাৰ হ'ব আৰু সিয়ে হ'ব আমাৰ ঘৰত কৰা সাৰ হ'ব আৰু সেয়ে আমাৰ ঘৰত কৰা কি কৈছে সেয়ে হ'ব আমাৰ ঘৰত কৰা শাক পাচলি খেতিত দিলে খেতি ভাল হ'ব। সেইবাবে আমি ঘৰত কৰা শাক পাচলি খেতিত দিলে ভাল হ'ব। আজি এইখিনিলৈকে আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰিছোঁ সকলোকে ধন্যবাদ জনাইছোঁ।